নমস্কাৰ বন্ধুসকল, সোনিয়া আসাম চেনেলটোত অন্য এটা স্বাগতম জনালোঁ। যিহেতু SSC GD আপোনালোকৰ ৰিজাল্ট আহি গৈছে 2025ৰ অলৰেডি ৰিজাল্ট আহি গৈছে। আপোনালোকৰ যিহেতু এতিয়া ফিজিকেল আৰম্ভ হ'ব আৰু ফিজিকেল কেতিয়াৰ পৰা আৰম্ভ তেনেকুৱাকৈ কোনো এতিয়ালৈকে ইনফৰমেশ্যন অহা নাই, তেনেকুৱাকৈ ডেট ওলোৱা নাই। আৰু ইয়াতে আমি আলোচনা কৰিম যিটো নেকি আমাৰ SSC GDৰ যিটো নেকি আমাৰ ফিজিকেল হ'বলৈ গৈ আছে, তাত আমাৰ কি কি ডকুমেণ্টছ লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু যিহেতু যোৱাবাৰ প্ৰচেছটো অলপ চেঞ্জ কৰিছে আৰু তাৰ যোৱাবাৰৰ তাৰ আগৰবাৰত বহুতখিনি যিটো নেকি আমাৰ ফিজিকেল হোৱাৰ পিছতহে আকৌ মেডিকেল পিছত হৈছিলে, মেডিকেলৰ কাৰণে আৰু এক্সট্ৰা এটা আমাৰ কাট অফ মাৰিছিলে। আৰু এইবাৰ তেনেকুৱাকৈ নহয়, যিহেতু এইবাৰ ফিজিকেলৰ লগতে যোৱাবাৰৰ তুলনাত যিটো নেকি যোৱাবাৰ ফিজিকেলৰ লগতে আৰু ফিজিকেল পাছ কৰাৰ পিছতে মেডিকেল চেক কৰিছে, আৰু তেনেকুৱাকৈ এইবাৰো তেনেকুৱাকৈ কৰিব আৰু তেনেকুৱাকৈ প্ৰচেছবোৰ চেঞ্জ কৰিছে। আৰু যিহেতু আমাৰ ফিজিকেল আহি আছে আৰু ফিজিকেলৰ যিহেতু ডকুমেণ্টছবিলাক লাগিব এতিয়া, আৰু ডকুমেণ্টছখিনি আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ওলাই ল'ব লাগিব। আৰু ডকুমেণ্টছবোৰ যিহেতু টাইম লাগে ওলাওঁতে, সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ডকুমেণ্টছবোৰ ওলাই কিনে ৰেডি ৰাখক। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে কি কি ডকুমেণ্টছ লাগিব। যিহেতু এক নম্বৰতে আপোনালোকৰ ID প্ৰুফ এটা লাগিব, আৰু ID প্ৰুফ যিটো নেকি আমাৰ আধাৰ, পেন কাৰ্ড তেনেকুৱাকৈ যিটো নেকি তেনেকুৱাকৈ আপোনালোকৰ ফটো থকা আৰু ডেট অফ বাৰ্থ তেনেকুৱাকৈ আপোনালোকৰ নাম উল্লেখ থকা তেনেকুৱাকৈ ID প্ৰুফ এটা লাগিব। আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিটো নেকি আমাৰ আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে 10 পাছ দি কিনে এপ্লাই কৰিব লগা হৈছিলে, যিহেতু 10 পাছ লেভেলৰ এইটো জব হয়। আৰু যিমানখিনি আপোনালোকে ডকুমেণ্টছ তাতে আপলোড কৰিছিলে এপ্লাই কৰা টাইমত, আপোনালোকৰ 10 পাছৰ পৰা হাই ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন তেনেকুৱাকৈ আপোনালোকে হয়তো এপ্লাই কৰোঁতে আপোনালোকে তাতে ডকুমেণ্টছ ছাবমিট কৰিছিলে। সেয়েহে আপোনালোকে গোটেইখিনি যিমানখিনি আপোনালোকে কোৱালিফিকেশ্যন কৰিছে সেইখিনি আপোনালোকে ডকুমেণ্টছখিনি লৈ যাব। আৰু লগতে যদি আপোনালোকৰ এক্সট্ৰা NCC আছে বা স্পৰ্ট লেভেলৰ কিবা চাৰ্টিফিকেট আছে, আপোনালোকে সেইখিনি লৈ যাব। আপোনালোকে সেইখিনি যিহেতু বেনিফিট এটা পোৱা যায় NCC ফালৰ পৰা, তেনেকুৱাকৈ আপোনালোকে সেইখিনি চাৰ্টিফিকেট যদি আছে আপোনালোকে লৈ যাব। আৰু লগতে যিমানখিনি আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট আৰু জেৰেক্স আপোনালোকে 2 কপিকৈ কৰি ল'ব। 2 কপিকৈ যিহেতু আপোনালোকে কৰি লৈ কিনে তাতে যাব, আৰু যাতে তাতে অসুবিধা নহয় তেনেকৈ, আৰু পাছপোৰ্ট চাইজৰ ফটো আপোনালোকে লৈ যাব। আৰু সেইখিনিয়ে, আৰু লগতে আপোনালোকৰ কেইখনমান চাৰ্টিফিকেট আপোনালোকৰ দৰকাৰ হ'ব। সেইখিনি চাৰ্টিফিকেট মই আপোনালোকক দেখাম, আৰু আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকক। এইখিনিতে যদি আপোনালোকে প্ৰথমবাৰ যদি এই ভিডিঅ'টোত বা চেনেলটোত আহিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলটো যাতে আপোনালোকে আগুৱাই লৈ যায়, আৰু মই আপোনালোকক ভিডিঅ'বোৰ দি কিনে ইনফৰমেশ্যনবোৰ আপোনালোকক যাতে সহায় কৰিব পাৰোঁ, তাৰে আপোনালোকে আশীৰ্বাদ কৰিব, আৰু আপোনালোকে মোৰ চেনেলটো আগুৱাই লৈ যাওক ছাবস্ক্ৰাইব কৰি কিনে। আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আৰু যিটো নেকি আমাৰ এনেক্সাৰ কিছুমান আমাক চাৰ্টিফিকেট তাতে দৰকাৰ হ'ব। এতিয়া আপোনালোকে ওলাব লাগিব সেই এনেক্সাৰসমূহ ওলাই কিনে আপোনালোকে চাইন মাৰি তেনেকুৱাকৈ আপোনালোকে বনাই ল'ব লাগিব এতিয়াৰ পৰা। আৰু যিহেতু আপোনালোকৰ ৰিজাল্ট অলৰেডি ঘোষণা হৈ গৈছে, আৰু এতিয়া আপোনালোকৰ ফিজিকেল হ'ব আৰু বেছি দিন নাই। আপোনালোকে হয়তো এইটো আগষ্ট মানত হৈ যাব পাৰে আপোনালোকৰ ফিজিকেল, হয়তো মোৰ অনুমানিক। আৰু সেইখিনিতে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ডকুমেণ্টছখিনি বনাই লওক, আৰু যিহেতু টাইম নাপাব, আৰু পিছত বনাম বুলি কৰিলে আপোনালোকৰ ডকুমেণ্টছখিনি সেনেকুৱাকৈ থাকি যাব। আপোনালোকে পিছত বনোৱাটো নহ'বগৈ। যেতিয়া আপোনালোকৰ ফিজিকেল আৰম্ভ হ'ব তেতিয়া আপোনালোকে বনালে বহুত বিপদ হ'ব, কাৰণ ডকুমেণ্টছ কিছুমান সময় লাগে, আৰু কিছুমান জেগাত সোনকালে হৈ যায়, কিছুমান জেগাত বহুত টাইম খায়। তেনেকুৱাকৈ আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা আপোনালোকে ডকুমেণ্টছসমূহ বনাই লওক। আৰু কি কি ডকুমেণ্টছ আপোনালোকক যিখিনি ডকুমেণ্টছ আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ সেইখিনি মই আপোনালোকক দেখাব বিচাৰিছোঁ, আপোনালোকে চাই থাকক।
এইখানে হৈছে সেই ফৰ্মেটটো মই আপোনালোকক দেখাই দিছোঁ। এইখনে হৈছে সেই ফৰ্মেটটো যিটো নেকি ফৰ্মেট ST চাৰ্টিফিকেট, যিটো নেকি আমাৰ চেণ্ট্ৰেল চাৰ্টিফিকেট হয়। এইটো চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট লাগিব আপোনালোকৰ। চেণ্ট্ৰেল কাষ্টখন আপোনালোকে তাতে লৈ যাব লাগিব। তাতে আপোনালোকৰ চেণ্ট্ৰেল কাষ্টখন বিচাৰিব, যিটো নেকি ষ্টেট লেভেলৰ কাষ্ট, সেইটো ষ্টেট লেভেলৰ কাষ্ট তাতে কামত নিদিয়ে, যিহেতু আমাৰ চেণ্ট্ৰেল লেভেলৰ কাষ্টখন আপোনালোকক তাতে লাগিব। সেই ফৰ্মেটটো এইটোৱে হৈছে চেণ্ট্ৰেল লেভেলৰ কাষ্টৰ ফৰ্মেটটো, এইটো হৈছে SCৰ। আপোনালোকে চাব পাৰে ইয়াতে, আপোনালোকে এইখিনি হৈছে আপোনালোকক জনাই দিছোঁ। আৰু লগতে আপোনালোকৰ যিটো নেকি আপোনালোকে যদি হাইট চেষ্ট আপোনালোকৰ বিচাৰে, হাইট চেষ্টৰ কাৰণে এক্সট্ৰাকৈ ফৰ্মেট এটা লাগিব আপোনালোকৰ। সেই ফৰ্মেটটো আপোনালোকক দেখাই দিছোঁ। হাইট আৰু চেষ্টৰ কাৰণে আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব আপোনালোকে, যিটো নেকি ইয়াতে লিখা আছে আপোনালোকৰ হাইট চেষ্ট, আৰু ইয়াতে চাব পাৰে হাইট এণ্ড চেষ্ট। যদি আপোনালোকৰ হাইট চেষ্ট আপোনালোকৰ কমি হৈ আছে, কম হৈ আছে, ৰিলেক্সেশ্যন আপোনালোকক যদি লাগে হাইট চেষ্টৰ কাৰণে, আপোনালোকে এই ফৰ্মেটটো লাগিব, যিটো নেকি NXR 9 ফৰ্মেটটো আপোনালোকক লাগিব। যিটো নেকি হাইট চেষ্টৰ কাৰণে আপোনালোকৰ NXR 9খন লাগিব। আৰু এক্সট্ৰা আপোনালোকৰ আছে, যিটো নেকি আমাৰ OBC কাৰণে এক্সট্ৰা আছে। OBCৰ কাৰণে আপোনালোকৰ NXR 7 লাগিব। NXR যিটো নেকি 7, সেই NXR 7খন লাগিব আপোনালোকৰ। প্ৰতিটো কাষ্টৰ তেনেকুৱাকৈ এক্সট্ৰা চাৰ্টিফিকেট ইয়াতে সম্পূৰ্ণৰূপে দিয়া আছে। আপোনালোকে যিটো নেকি আপোনালোকৰ এডভাৰটাইজমেণ্ট ওলাইছিলে প্ৰথমত, আপোনালোকৰ যিটো নেকি এডভাৰটাইজমেণ্ট ওলাইছে, এডভাৰটাইজমেণ্টখনৰ তলতে আপোনালোকে সকলো কাষ্টৰ আপোনালোকৰ ফৰ্মেট, যিটো নেকি ফৰ্মেট NXRখিনি আপোনালোকে পাই যাব। আপোনালোকে তেনেকুৱাকৈ এডভাৰটাইজমেণ্টখন আপোনালোকে ডাউনলোড কৰি লওক, আৰু ডাউনলোড কৰি কিনে আপোনালোকে এই NXRখিনি আপোনালোকে কম্পিউটাৰত প্ৰিণ্ট আউট কৰি কিনে ওলাই লৈ কিনে আপোনালোকে যিটো নেকি আমাৰ DC অফিচত আপোনালোকে গৈ কিনে ছিগনেচাৰ তেনেকুৱাকৈ লাগিব। আপোনালোকে এইখিনি ফিল আপ কৰি কিনে আপোনালোকে DC অফিচত গৈ কিনে ছিগনেচাৰসমূহ, মেজিষ্ট্ৰি চাইন লাগিব, আপোনালোকে মেজিষ্ট্ৰি চাইনসমূহ আপোনালোকে লৈ আহিব। এইখিনি আছিল আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব। মেক্সিমাম আপোনালোকে এইখিনি ডকুমেণ্টছ লাগিব, যিটো নেকি NXRসমূহ আপোনালোকক ডকুমেণ্টছখিনি লাগিবই। আপোনালোকে এইখিনি ৰেডি কৰি ৰাখক এতিয়াৰ পৰা। আপোনালোকে যেতিয়া ফিজিকেল দিব যাব তেতিয়া আপোনালোকৰ দৰকাৰ হ'ব এইখিনি NXRসমূহ। আপোনালোকে এইখিনি জনাই দিলোঁ। আপোনালোকে যে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এইখিনি আছিল আপোনালোকৰ আপডেট, আপোনালোকক জনাই দিলোঁ। ধন্যবাদ। জয় হিন্দ।